নমস্কাৰ বন্ধুসকল আজি আমি ভাষা বিজ্ঞান পৰিচয় যেটো 4th সেমিষ্টাৰ অসমীয়া মেজৰৰ 4খন গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত কিতাপ হয় এই গোটেইকেইখন মই তোমালোকক দেখাবলৈ লৈ আহিছো ভাষা বিজ্ঞান পৰিচয় তাৰপিছত অসমীয়া লিপিৰ পৰিচয় অসমীয়া লোক সাহিত্যৰ অধ্যয়ন আৰু এখন মোৰ ভাষা বিজ্ঞান পৰিচয়ৰ নোট মানে যিখন তোমালোকৰ 6 তাৰিখে এক্সামিনেশ্যন আছে বহুতে হয়তো পঢ়াই নাই এতিয়ালৈকে তো ভাষা বিজ্ঞান পৰিচয়খনৰ তোমালোকৰ যিবোৰ কুৱেশ্যন আনসাৰ আছে সেইখিনি আজি মই তোমালোকক প্ৰভাইড কৰিম তো তোমালোকে ভালদৰে পঢ়ি ল'বা যাতে 6 তাৰিখে তোমালোকে পৰীক্ষা ভাল কৰিব পাৰা তো এইখন ভাষা বিজ্ঞান পৰিচয় মানে মেইন বুক হয় এইখন তো এইখনৰ যিখিনি সিলেবাস মই ইয়াতে দিছোৱে প্ৰথম গোটত কি আছে ভাষা আৰু ভাষা বিজ্ঞানৰ আদিপাঠ দ্বিতীয় গোট ধ্বনি জ্ঞান আৰু ধ্বনি তত্ত্বৰ আদিপাঠ তৃতীয় গোট আছে ৰূপতত্ত্ব আৰু বাক্যতত্ত্বৰ আদিপাঠ চতুৰ্থ গোট আছে ভাষাৰ বিভিন্ন ৰূপ তো গোটেইখিনি এইটো সিলেবাস হয় তো ইয়াত কুৱেশ্যন আনসাৰ যেহেতু পোৱা নাযায় মই সেইকাৰণে নোটছ কিনিছো তোমালোকৰ সুবিধাৰ্থে তো তোমালোক তাৰ পৰা দিম মই গোটেইখিনি তোমালোকে চাই ল'বা তো এইখন মেইন বুক আছিল এতিয়া নোটছখন তো এইখন ভাষা বিজ্ঞান পৰিচয় তো এইখন বৰ্ণালী দাসে লিখিছে তো তোমালোকে চাব পৰা কিনি আনিব পৰা এইখন নিউ সিলেবাসখিনি একে সেম দিয়া আছে তো তাৰ ভিত্তিতে তেওঁলোকে কুৱেশ্যন আনসাৰ ৰেডি কৰিছে তো তোমালোকৰ সুবিধাৰ্থে মই লৈ আহিছো তো প্ৰথম চেপ্টাৰটো তোমালোকে চাই লোৱা প্ৰথম চেপ্টাৰটো চোৱাৰ পিছত তোমালোকৰ যদি ভাল লাগে দ্বিতীয় চেপ্টাৰ মই দি দিম মোক কমেণ্টত জনাবা তো এইটো প্ৰথম চেপ্টাৰ চোৱা কুৱেশ্যন আনসাৰখিনি স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে তো এইখিনি সেকেন্ড এইবোৰ গোটেই 1 নম্বৰী কুৱেশ্যন হয় দীঘলীয়া কুৱেশ্যনো আছে তোমালোকে চাবা গোটেইখিনি ভালদৰে ধুনীয়াকৈ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা নাইবা পোষ্ট কৰি লিখি ল'বা যেহেতু 6 তাৰিখৰ পৰা এইবোৰ দীঘলীয়া কুৱেশ্যন ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়াই আছে এইবোৰ দীঘলীয়া কুৱেশ্যন যে বজাৰত কিছুমান সস্তীয়া নোট পোৱা যায় তেনেকুৱা নহয় এখন ধুনীয়াকৈ লিখিছে সেইকাৰণে মই তোমালোকৰ কাৰণে বাছি কিনে আনিছো এইখিনি তোমালোকে চাই ল'বা যেহেতু কলেজত বহুতে যাব সময় নোপোৱা কিছুমানে ঘৰৰ কামতো ব্যস্ত থকা তো গোটেইখিনি যেহেতু নোটছ তোমালোকে লিখিব নোৱাৰা সেইকাৰণে এইখিনি নোটছ চালেও তোমালোকৰ হৈ যাব সেইকাৰণে মই দিছোঁ তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা নাইবা তোমালোকে লিখি ল'বা তো আজি তোমালোক প্ৰথম চেপ্টাৰটোৱে দিম মই প্ৰথম গোটটো যেহেতু বহুত কুৱেশ্যন আছে গতিকে প্ৰথম গোটটোৱে আজিলৈ দিয়া হ'ব তো যদি কাৰোবাক দ্বিতীয় গোট লাগে তেনেহ'লে মোক কমেণ্ট কৰিবা মই তোমালোক নিশ্চয় দিবলৈ চেষ্টা কৰিম তো ধুনীয়া প্ৰশ্ন উত্তৰ এইবোৰ যিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ গোটেইখিনি আছে ইয়াতে তোমালোকে ভালদৰে চাই ল'বা এইখিনি পঢ়িলে আৰু মেইন বুক পঢ়িবই নালাগে তো এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট এইবোৰ ডায়েগ্ৰাম আছে তোমালোকে ডায়েগ্ৰামবোৰো ভালদৰে লিখিবা এইখনৰ গোটেই কুৱেশ্যন আনসাৰ আছে গোটেইকেইটা গোটৰে যদি তোমালোকক লাগে তোমালোক কমেণ্টত জনাবা তো আজিলৈ এইখিনি আছিল প্ৰথম গোটটো দিয়া হ'ল তো ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ